ৰূপায়ণ কৰা পথ অৱৰোধকাৰীসকলে লোক নিৰ্মাণ বিভাগ হাই হাই, বিধায়িকা সুমন হৰিপ্ৰিয়া মুৰ্দাবাদ, জৰাজীৰ্ণ পথ শীঘ্ৰে মেৰামতি কৰক আদি শ্লোগানেৰে হাজোত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অৱশ্যে এই পথছোৱাত হাজো গুৱাহাটী পথত যান বাহন চলাচল বন্ধ হৈ পৰে। ছাত্ৰ সন্থাই সকলো ছাত্ৰ ছাত্ৰীয়ে আজি আমি ৰাজপথত নামিবলৈ বাধ্য হৈছোঁ, কাৰণ এই 427 ঘাইপথটো NH যোনটো আজি 2 বছৰৰ পৰা মেৰামতিৰ জৰুৰত হৈছে, কিন্তু আজি মেৰামতি আমি কৰা দেখা হোৱা নাই। আৰু উন্নত ধৰণৰ বিজ্ঞানসন্মতভাৱে যি নলা নৰ্দমা বনোৱা হৈছে আজি বনোৱা হোৱা দেখা যোৱা নাই। আজি সদায় ই ৰিক্সাই হওক বা টেম্পু হওক সদায় বাগৰি পৰি সদায় হস্পিটেল যাবলৈ বাধ্য হৈছে। কিন্তু এটা লাজৰ বিষয়, এই যোনটো NHৰ আমাৰ মুখ্য ইঞ্জিনিয়াৰ আমাৰ হাজোৰে বুলি আমি শুনিছোঁ দেৱজিৎ দাস, সেইটো যে আমাৰ ৰাস্তাৰ আজি আমিনগাঁৱৰ পৰা বৰপেটা যাবলৈ নোৱাৰি, য'ত আগৰ মানুহে 2 ঘণ্টাত অহা যোৱা কৰিব পাৰিছিল, কিন্তু এতিয়া 4-5 ঘণ্টা মানুহ সময় লাগি আছে। তো সময় লগা কিন্তু দুৰ্ঘটনা ৰাতিৰ ভাগত বহু দুৰ্ঘটনা হৈ আছে। চৰকাৰে দেখি পেলেও নেদেখা ভাও যোৱাৰ বাবে আজি আমি এই পথ অৱৰোধ যোগে চৰকাৰক আজি সুকিয়াই দিব বিচাৰিছোঁ যে এই পথটো অতি শীঘ্ৰে মেৰামতি কৰিবলৈ আমি চৰকাৰক আজি দাবী জনাইছোঁ। 427 নম্বৰ যি আমিনগাঁও হাজো বৰপেটা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা, এই দুৰৱস্থাৰ ওপৰত আমি পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কেন্দ্ৰতো বিজেপি চৰকাৰ, অসমতো বিজেপি চৰকাৰ, ডাবল ইঞ্জিনৰ চৰকাৰ বুলি কয়। আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিকশিত অসমৰ দিনত মূল গুৱাহাটী আৰু আমাৰ বৰপেটা যি সংযোগী মূল ৰাষ্ট্ৰীয় ঘাইপথ, সেই ৰাষ্ট্ৰীয় ঘাইপথত দৈনন্দিন দুৰ্ঘটনাত আহত লোক হ'বলগীয়া হৈছে। গতিকে আমি মুখ্যমন্ত্ৰীগৰাকী কুম্ভকৰ্ণ নিদ্ৰাত শুই আছে নেকি? ইয়াৰ আগত আয়ুক্তগৰাকী আহি আশ্বাস দি গৈছে, আমাক আশ্বাস নহয়, বিশ্বাসযোগ্য স্থায়ী সমাধান লাগিব। আৰু সেই স্থায়ী সমাধানৰ দাবীত আমি পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি এই পথ অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষ আমি দাবী জনাইছোঁ, যদিহে অতি শীঘ্ৰে এই ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ মেৰামতি কৰি যাত্ৰীসকলৰ যাতায়াতৰ সুব্যৱস্থা নকৰে, তেতিয়াহ'লে কিন্তু অনাগত দিনত ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। ভাষাই নাই, য'ত আমাৰ ইমান বেয়া লগা হৈছে এই নৰ্থ গুৱাহাটী আমিনগাঁও হাজো দৌলাখাল ৰাস্তা যিটো অৱৰোধ পথ, এই পথত ঘণ্টাত লাখ লাখ গাড়ী পাৰ হৈ যায়। কিন্তু অসম চৰকাৰে জানিব লাগে এই গাড়ীবিলাকে ৰোড টেক্স, চেল টেক্স, ইনকাম টেক্স দি আছে, কিন্তু আজি তেওঁলোকে MI দিব পৰা নাই। আজি আগাথুৰিৰ পৰা হাজোলৈ যিটো ৰাস্তাৰ বিলৈ তেওঁলোকে কি দেখা নাই নেকি? তেওঁলোকে হেলিকপ্টাৰৰ ওপৰত দি ঘূৰি আছে। ৰাজসাহায্যবিলাক 50 লাখ বৰমূৰীয়া নেতাসকলে তেওঁলোকৰ পকেট বুজাই কৰি আছে, কিন্তু সাধাৰণ ৰাইজৰ এই ৰাস্তা ঘাটকেইটা আদুলি পদূলিবিলাক তেওঁলোকে ভাল কৰি দিব পৰা সিহঁতৰ সময় নাই। আজি দুখ লাগে, যিটো ৰাস্তাৰ আজি অৱস্থা দুৰৱস্থা, আজি যদি চাই ইয়াত 10-12টা আজি প্ৰশাসনীয়ৰ পৰা আমাৰ মেইন ৰাস্তা আছে। গতিকে তাতে PW আছে, চাৰ্কুল অফিচ আছে, বিল্ডিং অফিচ আছে, ASTC আছে, কত বেংক আছে। দুখ লগা আমাৰ SDC গৰাকীয়ে তেওঁ এইখিনি চাব নালাগে নেকি? এজন বিডুৱে এয়াৰ কণ্ডিশ্যনৰ ৰুমত বহি থাকিলে নহ'ব। এজন বিডুৰ কাম কি? জনসাধাৰণৰ তেওঁলোকৰ কৰ্তব্য আছে, যি জনসাধাৰণৰ কি বুলি আছে, এই গাঁৱৰ মাটি চুই প্ৰতিজ্ঞা কৰিব লাগে তেওঁলোকে যে মাটি আমি দখল কৰি আমি উদ্ধাৰ কৰিম, জনসাধাৰণক আমি বিপদৰ পৰা আমি মুক্ত কৰিম। কিন্তু তেওঁলোকে আহিব 11 বজাত 12 বজাত বহিব টেবুলত, তেওঁলোকে এয়াৰ কণ্ডিশ্যনত বহি পেলাই জনসাধাৰণৰ কি হৈছে এইটো কথা কিন্তু তেওঁলোকে চিন্তা নকৰে। গতিকে এইখন তীৰ্থনগৰী, এয়া পঞ্চতীৰ্থ, য'ত আমাৰ মিলন কেন্দ্ৰ বুলি কয় হিন্দু মুছলিম বৌদ্ধৰ, এই যদি ৰাস্তা যদি অতি সোনকালে তেওঁলোকে নকৰে, তেতিয়াহ'লে আমি আৰু বৃহৎ ব্যৱস্থা ল'ম। এয়াৰ বুলি এটা ফাণ্ড আছিল আগতে অসম চৰকাৰৰ, এনুৱেল ৰিপেয়াৰিং, সেই এনুৱেল ৰিপেয়াৰিঙেদি এই সৰু সৰু ৰাস্তাবিলাক বন্ধ কৰি দিব পাৰিছিল, মেৰামতি কৰি দিছিল। আজিকালি সেই টকাবিলাক তেওঁলোকৰ পকেটত গৈ তেওঁলোকে কম্পিটিশ্যন পাতিছে, কোনে ক'ত মাটি কিনিব পাৰে, ঘৰ বান্ধিব পাৰে, বাহিৰত আৰামছে থাকিব পাৰে। আমি সেইবিলাক নেতাসকলক আমি সকীয়াই দিব বিচাৰোঁ যে আপোনালোকে নিজৰ স্বাৰ্থৰ কাৰণে জনসাধাৰণক যি কৰিছে, আপোনাৰ দৰে স্বাৰ্থ দেখি লোকবিলাকে দেশৰ তথা জাতিক সমালোচনা কৰি নিজ স্বাৰ্থত উঠা কৰি লাগিছে, আপোনালোকৰ পকেট বুজাই কৰিছে। গতিকে আপোনাক সকীয়াই দিছোঁ, ইয়াৰ বিহিত ব্যৱস্থা এদিন ৰাজিয়াই ল'ব। আৰু এদিন এনেকুৱা হ'ব আমি পেলেষ্টাইন, বাংলাদেশ, চাইনাৰ নিচিনা দেশ হ'ব। এদিন হয়তো আপোনালোকক ৰাজপথৰ পৰা ওলাই প্ৰকাশ্য ৰাজপথত ওলোমাই ফাঁচি কাঠত ওলোমাই দিব। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।